হয়তো নহ'ব পাৰে মোৰ আই সবাতোকৈ শুৱনি, তথাপি আপোন মোৰ আই। আপুনি উজটি খালে যাৰ বুকু বিষায় তেওঁ মাতৃ। আপুনি উন্নতিৰ হাঁহি মাৰিলে যি বুকু ফিন্দাই তেওঁ মাতৃ। মমতাৰ আধাৰে আতি আতি বান্ধি ৰখা গৰাকী মাতৃ। মাতৃ বন্দনাৰ বাবে এটা বিশেষ দিন। আজি আন্তৰ্জাতিক মাতৃ দিৱস। জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী। আপুনি গৰ্ভত স্থিতি লোৱাৰ পৰা এই পৰ্যন্ত যিগৰাকী নাৰীয়ে আপোনাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, যিগৰাকী নাৰীয়ে হাজাৰ প্ৰত্যাহ্বানক হেলা ৰঙে নেওচা দি কেৱল আপোনাৰ নিৰাপত্তা দিছে, অনুশাসনৰ আদিপাঠ শিকাইছে, তেওঁ মাতৃ। মা, মিঠা মন স্পৰ্শা শব্দ মা, য'ত কোনো স্বাৰ্থ নাই, নাই কোনো কপট। আজি তেওঁৰ দিন, তেওঁৰ ত্যাগ আৰু অপৰিসীম ধৈৰ্যক আন্তৰিকতাৰে স্মৰণ কৰাৰ দিন। সন্তানৰ বাবে যিকোনো পৰ্যায়লৈ গৈ যুঁজিব পৰা শক্তি কেৱল মাৰ থাকে। কোলাত লোৱাৰ পৰা নিজৰ ভৰিত ভৰ দিব পৰা পৰ্যন্ত ছাঁটোৰ দৰে দিগদৰ্শী হোৱাৰ ক্ষমতা কেৱল মাৰ থাকে। এগৰাকী মাতৃ সন্তানৰ বাবে নিৰাপত্তাৰ প্ৰথম আৰু প্ৰধান নাম। মাতৃয়ে আপোনাক কেৱল পৰিপূৰ্ণ কৰে সমাজৰ পৰিপূৰক হোৱাকৈ, বিনিময়ত আপোনাৰ পৰা বিচাৰে কেৱল শ্ৰদ্ধা আৰু অকণমান মৰম। কৃতজ্ঞতা দিওঁ আহক প্ৰতিগৰাকী মাতৃক, পণ লওঁ আহক সকলোৱে, বৃদ্ধাশ্ৰম নহওক কোনো মাতৃৰ শেষ ঠিকনা। নিউজ ডেস্ক, প্ৰথম খবৰ।